নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল, আজিৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেতো জানেই চাগে, শাৰীৰিকভাৱে দুৰ্বল হ'লে আমি শাৰীৰিক মেডিকেলত যাওঁ, আত্মিকভাৱে দুৰ্বল হ'লে আমি আত্মা মেডিকেললৈ যাওঁ। গতিকে সেই আত্মা মেডিকেল কি হয়, আজি সকলোবোৰ দেখুৱাম আপোনালোকক এই ভিডিঅ'ৰ যোগেদি। বান্ধৱীসকল, আমাৰ খ্ৰীষ্টান ধৰ্মৰ এটা মেডিকেল আছে, যাক আমি প্ৰেয়াৰ চেণ্টাৰ বুলি কোৱা হয়। সেই প্ৰেয়াৰ চেণ্টাৰতে বিভিন্নজনে বিভিন্ন বেমাৰ লৈ কিছুমানৰ গাঁঠি বিষ, কিছুমানৰ মাথা বিষ, কিছুমানে ডক্তৰত গৈ ভাল নোহোৱা বেমাৰ লৈও তাত আহি সুস্থ হৈ ঘৰলৈ উভতি গৈছে। হয়তো আপোনালোকে বিশ্বাস নকৰিবও পাৰে, য'ত মেডিকেলত গৈ হাইৰাণ হয়, সেইটো চেণ্টাৰত আহি কিছুমান মানুহে সুস্থ হৈ ঘৰলৈ উভতি গৈছে। হয়তো আপোনালোকে বিশ্বাস নকৰিব। যিজনে দেখিছে তেওঁলোকেহে গম পায়। গতিকে আজি মই এই প্ৰেয়াৰ চেণ্টাৰতে গৈ আছোঁ, আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ আচৰিত কৰ্মবোৰ কৰিব। আজি আপোনালোকে নিজে চকুৰে চাব, মোৰ কেমেৰাৰ যোগেদি আপোনালোকে দেখা পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এটা পৰিয়াল আছে, আপোনালোকেতো জানেই চাগে যতৰ ৰোগ মানে কি হয়, জানে। যিমানে লুকাব বিচাৰিলেও সেইটো বস্তু জানিবই। গতিকে আপোনালোকে তাক লাজ কৰা একো দৰকাৰ নাই। এটা পৰিয়াল আছে, হয়তো এদিন আপোনালোকক মই দেখুৱাম, যিটো পৰিয়ালত আপোনালোক সেইটো যতৰ ৰোগত ভুগি আছিলে, এতিয়া ফাষ্টিং কৰিছে। য'ত ডেকা কালতে মানে বয়সে নহয়, 14-15 বছৰতে মানে সিহঁতৰ তেনেকুৱা বিচনাত পৰি থাকিবলগীয়া হৈছিলে। কিন্তু বিশ্বাসেৰে সিহঁতে ফাষ্টিং প্ৰেয়াৰত গৈ সিহঁতে সকলোবোৰ কথা জানি সেই যতৰ ৰোগত ভোগা দুটা সুস্থ হৈ আছে এতিয়াও। বাকীকেইটা গোটেইকেইটা গ'ল। যিজনে বিশ্বাসেৰে এই ফাষ্টিং প্ৰেয়াৰত আত্মিক মেডিকেলত গৈ ফাষ্টিং পুৰা 21 দিনমান ড্ৰাই ফাষ্টিং কৰিলে, এইজনে বিশ্বাসেৰে 21 দিনমান ড্ৰাই ফাষ্টিং কৰিলে, একো নোখোৱাকৈ ফাষ্টিং কৰিলে সেই প্ৰেয়াৰ চেণ্টাৰত। সি এতিয়ালৈকে সুস্থ হৈ আছে। বাকীকেইটা গোটেইকেইটা বিচনাতে পৰি আছে, জাষ্ট একমাত্ৰ সিয়ে আছে। গতিকে আপোনালোকেও বিশ্বাসেৰে যদি সেইবোৰ লয়, আপোনালোকেও সুস্থ হ'ব পাৰে। গতিকে আপোনালোকে তাত একো লাজ কৰিবলগীয়া নহয়। যিবোৰ বেমাৰ হৈছে সেইটো আচলতে আপোনালোকে তাত মেনশ্যন কৰি জনাই দিলে হ'ল, আমাৰ তেনেকুৱা হ'ল। বিজনে চাব আপোনালোকক কিমান দিন ফাষ্টিং থাকিবলগীয়া হ'ব, সকলোবোৰ জনাব। গতিকে আপোনালোকেও কৰিব পাৰে। গাইজ, ফাইনেলি আমি এনেকৈ গৈ আছোঁ প্ৰেয়াৰ চেণ্টাৰ। আপোনালোকক অকণমান দেখুৱাইছোঁ। ৰাস্তাৰ ভিউ এয়া আপোনালোকে চাব পাৰে, ধুনীয়া। গছ গছনিবোৰ মানে পাহাৰীয়া অঞ্চলৰ লিখীয়া লাগিছে। এই ধুনীয়াকৈ আপোনালোককো অকণমান দেখুৱাইছোঁ ভিউ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। গাইজ, ফাইনেলি আমি আহি পালোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ য'ত চেণ্টাৰৰ কেম্পাছটো আপোনালোকক অকণমান দেখুৱাইছোঁ। এয়া চাব পাৰে, বহুত ধুনীয়া, চফা, ক্লিন। আপোনালোকে চাব পাৰে, ইয়াতে মানুহবোৰ আহিব, আজি আউটৰ পৰা মানুহ আহিব। গতিকে অকণমান ফিল্ডটো আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকে ভিউটো চাব পাৰে, অতি ধুনীয়া পৰিৱেশ হয় এই চেণ্টাৰটো। আপোনালোকেও আহিব পাৰে, আপোনালোকেও আহি চাব পাৰে। দেখুৱাইছোঁ ইয়াত ধুনীয়াকৈ। আজি যেনেকৈ হিলিং হ'ব সকলোবোৰ, যোনে হিলিং হ'ব সকলোবোৰ আপোনালোকক দেখুৱাম অলপমান পাছতে। A few moments later.